20,000 টকাত এটা ধুনীয়া ঘৰ হৈ যাব বহুত ভাল ঘৰ হ'ব ন আমাৰতো পকা ঘৰ এতিয়া আগতে পৰি আছিলে ঘৰটো সেইকাৰণে পাৰচৰা ৰাখিলো আৰু যদি কাৰোবাৰ এনেকুৱা ঘৰ পৰি আছে আপোনালোকে ধুনীয়াকে দিব পাৰিব মোৰ গোহালি ঘৰ আছিলে এইটো গোহালি ঘৰ আছে যেতিয়া গৰুটো বেচি দিলো তেতিয়া পাৰচৰাৰ ফাৰ্ম ষ্টাৰ্ট কৰিলো যিয়ে নহওক ভাল লাগিছে আপোনাৰ আৰু ইয়াত আপোনাৰ এই কবুতৰ বিলাকত পানী কি দি আছে আপোনালোকে পানী কেনেকে দিয়ে মানে পানী ড্ৰিংকাৰ মিংকাৰ মই দেখা নাই এই লিটাৰ লিটাৰ মোৰ পিছফালে লিটাৰ ইয়াত দেখা পাইছো পানী লিটাৰ ইয়াত ড্ৰিংকাৰ দি দিছে ড্ৰিংকাৰ খাই থাকে ভাল বহুত ধুনীয়া লাগিছে আৰু ইয়াত আপোনাৰ কিছুমান ক্ষেত্ৰত দেখা যায় বহুত কবুতৰ ফাৰ্মত মই ভিজিট কৰিলোঁ ফাৰ্মত বহুত আপোনাৰ দুৰ্গন্ধ ওলায় আপোনাৰ ফাৰ্মত তেনেকুৱা দুৰ্গন্ধ দেখা নাই তো সেই দুৰ্গন্ধৰ কাৰণে আপুনি কি মানে পদক্ষেপ লয় সেইটো মোটামুটি প্ৰত্যেক সপ্তাহত এদিনকৈ চাফা কৰিব লাগিব চাফা কৰিলে দুৰ্গন্ধটো নহয় দুৰ্গন্ধ নহয় আৰু স্প্ৰে ব্যৱহাৰ কৰি আছে স্প্ৰে ব্যৱহাৰ কৰি আছে আপুনি স্প্ৰেটো ব্যৱহাৰ কৰি আছো এইটো হয় হয় এইটো বহুত ভাল এটা স্প্ৰে হয়